PWD মন্ত্ৰী হ'ব লাগিছিলে 20টামান ইঞ্জিনিয়াৰক একেবাৰে চাকৰিৰ পৰা বৰখাস্ত কৰি দিলোঁ আহিলে কিন্তু মই এইবোৰ ইনকুৱাৰী কৰা গোৱালপাৰাত হাছিলা বিলত যি উচ্ছেদ চলি আছে হয় এই ক্ষেত্ৰত কি ক'ব যেহেতু এইবোৰ ঘোৰ অমানৱীয় সাংবিধানিক সংবিধানক উলংঘা সংবিধানৰ মৌলিক অধিকাৰ উলংঘা কিন্তু এইটো হ'ল ঘোৰ কলিকাল ৰজাই সংবিধানৰ নামত শপত খায় সেই শপত বিধানসভাটো মিছা কথা কৈ ভংগ কৰে কৰ্মৰাজিৰ দ্বাৰাও তেওঁ ভংগ কৰে আগৰ সেই ৰামো নাই অযোধ্যাও নাই ৰজা হ'লে ৰাজধৰ্ম পালন কৰিব লাগে বৰ্তমান ৰজাই ৰাৱণৰ ধৰ্ম পালন কৰা আৰম্ভ কৰিছে গতিকে ইয়াৰ পৰা পৰিত্ৰাণ হ'বলৈ অহা দিনবোৰত আৰু বহুত অন্যায় অনিয়ম হোৱাৰ সম্ভাৱনা আছে তাৰ কাৰণে আমাৰ ৰাইজে বিচলিত নহয় চাৰিটামান কাম কৰিব লাগে এটা হ'ল শিক্ষা দীক্ষাত যথেষ্ট গুৰুত্ব দিব লাগে 2 নম্বৰ ব্যৱসায় বাণিজ্যত গুৰুত্ব দিব লাগে 3 নম্বৰ সৎ ৰাস্তাত চলিব লাগে অসৎ কাম যেনে সুদ খোৱা ঘুষ খোৱা এজনে আনজনে অপকাৰ কৰা বাদ দিব লাগে 4 নম্বৰ ৰাজনীতিৰ মাত্ৰ 5 বছৰত এমাহ কৰিব লাগে ইলেকশ্যন নটিফিকেশ্যন হোৱাৰ পিছত ৰাজনীতিত ব্যস্ত হোৱা কমাই দিব লাগে ৰাজনৈতিক নেচাৰ পিছে পিছে জিন্দাবাদ দিয়া বন্ধ কৰিব লাগে স্যাৰ সংখ্যালঘু মানুহে সাংসদ ৰখিব লৈছে যথেষ্ট বৰ্তমান পৰিমাণত জয়লাভ কৰিছে কিন্তু এই ক্ষেত্ৰত তেখেতে কোনো ধৰণৰ ভূমিকা নাই মইতো ইলেকশ্যনৰ আগতে কৈছিলোঁ কথাবোৰ যে ৰকিবুল জিকিলে মাইনৰিটি কান্দিব লাগিব এতিয়া কথা হ'ল আমাৰ মানুহৰো অলপ স্বভাৱ আছে ঠেকি পেলাই শিকাৰ বেছি মানে প্ৰৱণতা আছে গতিকে ঠেকি পেলাই শিকিছে এতিয়া মইতো ৰকিবুল হুছেইনৰ চৰিত্ৰ ইলেকশ্যনৰ আগত পুংখানুপুংখ ব্যাখ্যা কৰিছিলোঁ 2008 চনৰ দৰঙৰ যি নৰহত্যা 2012 চনৰ BTAD 2014 চনৰ BTAD তেওঁ এটা টু শব্দ কোৱা নাছিলে তেওঁৰ সমষ্টিত গৰাখহনীয়াৰ সাংঘাতিক প্ৰভাৱ আছে তেওঁ একো কৰা নাই তাৰোপৰি তেওঁৰ দিনত ডিভোটাৰ আদি সমস্যাই মাৰাত্মক ৰূপ ধাৰণ কৰিছে তেওঁ এটা টু শব্দ কোৱা নাই বৰঞ্চ মই শুনামতে তৰুণ গগৈ ডাঙৰীয়াক তেওঁ ভুলপথে পৰিচালিত কৰিছিলে যে ছাৰ মুছলমানৰ বিদেশী সমস্যা সমাধান হ'লে আমি ৰাজপাট দখল কৰিব নোৱাৰোঁ দিছ ইজ ৰকিবুল এতিয়া মানুহে উপায় নাই আমাৰ ৰাস্তা ঘাটৰ যথেষ্ট কাম হৈছিল কিন্তু ৰাস্তা ঘাটৰ যিটো বৰ্তমান এইবোৰ মেৰামতি কৰিব লাগিব হয় কামৰ কোৱালিটি বহুত জেগাত দেখিছোঁ মই যথেষ্ট বেয়া হৈছে আনকি ৰঞ্জুহঁতক মই যথেষ্ট প্ৰশংসা কৰি আছিলোঁ ৰঞ্জুহঁতৰ ৰাস্তাবোৰো চাই সিদিনা মই যথেষ্ট অসন্তুষ্ট আৰু মই সিদিনা ৰঞ্জুক এবাৰ ফোন কৈছোঁ যে আপোনাৰ ৰাস্তাবোৰ মই ইমান প্ৰশংসা কৰোঁ মই আৰু আপোনাক বিশেষ একো নকওঁ আপুনি আমাৰ চৰৰ ৰাস্তাকেইটা আপুনি যে কৰিছে আপুনি নিজে চাই আহি পেলাই এটা ফোন কৰিব মোক আপুনি ক'ব যে ভাল হৈছে নে বেয়া হৈছে মই প্ৰশংসা কৰা ঠিক হ'ল নে নহ'ল এতিয়া কথাটো শুনক আমাৰ বিভাগবোৰত বিয়াগম দুৰ্নীতি আছে এতিয়া PMGSৰ ৰাস্তা এটা হৈ যোৱাৰ পিছত 5 বছৰ মেইনটেইন কৰিব লাগে ঠিকাদাৰে মেইনটেইন নকৰিব পাৰে তেতিয়া বিভাগীয় অভিযন্তাৰ হাতত অস্ত্ৰ আছে তেওঁ কি কৰিব লাগে সেই ঠিকাদাৰৰ ঠিকাটো কেনচেল কৰি তেওঁক ব্লেক লিষ্টিং কৰিব লাগে নাইবা তেওঁৰ যিমান চিকিউৰিটি ডেপজিট থাকে 10% টকা 22 কোটি টকা হ'লে 2 কোটি 20 লাখ টকা আছে এটা ৰাস্তাত 2 কোটি 20 লাখ টকা তেওঁ বেলেগক দি পেলাই কামটো কৰাব লাগে কিন্তু অভিযন্তাবোৰতো মানে আমাৰ বিশেষকৈ বৰপেটাৰ কাৰ্যবাহী অভিযন্তা এই মানুহটোৰ কোনো ৰাজহাৰ নাই মেৰুদণ্ড নাই অত্যন্ত দুৰ্বল মানুহ এটা কাউডাং বুলি ক'ব পাৰি মই সিদিনা মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে আপোনাৰ এই বৰপেটাৰ ইঞ্জিনিয়াৰ থকালে একো কাম নহয় কিন্তু গোটেই অকল আমাৰ ইয়াতে গোটেই ছিষ্টেমটো পলিউটেড হৈ গৈছে ৰাস্তাটো বনালে শেষ আৰু 5 বছৰ কোনেও মেইনটেইন নকৰে নাও হু উইল পানিছ দি ইঞ্জিনিয়াৰ উইল পানিছ অৰ the minister will take action against the engineer neither the minister is bothered এতিয়াতো হৈছে অলপ কমিশ্যন সৰুৰ পৰা সেইবোৰতে ব্যস্ত থাকে বেছিভাগ 2 নম্বৰ ইঞ্জিনিয়াৰ চাহাবে কোনোবা দিনে ওচৰত আহিছেনে ৰাস্তা ঘাট চাবলৈ আছিলে তেওঁ অফিচত বহি থাকে ঠিকাদাৰক ভয় কৰে কি কাম হ'ব ৰে ভাই আমিতো এছেম্বলিত চিঞৰি আছোঁ চিঞৰি থাকিলেতো নহ'ব নহয় কাম হ'ব লাগিব মই আজি এই PWD মন্ত্ৰী হ'ব লাগিছিলে 20টামান ইঞ্জিনিয়াৰক একেবাৰে চাকৰিৰ পৰা বৰখাস্ত কৰি দিলোঁ যিকেইটা মেইনটেইন কৰা নাই বোলে ঠিকা কেঞ্চেল কৰ সেই কামটো বেলেগক দিয়ে সৰু আমাৰ ঠিকাদাৰবোৰ আছে দি পেলাই কৰাটো নাই কিন্তু এইবোৰ এতিয়া নাজানো ওপৰলাই কি ৰাখিছে পাৱাৰত আহিলে কিন্তু মই এইবোৰ ইনকুৱাৰী কৰা থেংক ইউ